এই বছৰ আমাৰ ঘৰৰ 2জোপা আম থোপা থোপে লাগিছিলে, গতিকে এই সৰুজোপাৰ আমবোৰ কেঁচাতে তাৰমানে বৰ টেঙা, পকিলেহে মিঠা হয়। সেইকাৰণে আচাৰ বনাওঁ বুলি ল'লোঁ। সৰু সৰুকৈ কাটি লোৱাখিনি মিঠাৰ আচাৰ বনালোঁ, আৰু এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি জ্বলা টেঙা আচাৰ বনালোঁ। এই গুটিটোৰে সৈতে আকৌ এনেকৈ থ'লে ভাল লাগে নহয় জানো? মোৰো ভাল লাগে। তাৰপাছত আহি ওলালেহি মায়েও সেই তেনেধৰণে যোগাৰ কৰিলে। এইখিনি মায়ে আজি পাৰি লৈছে। গুটিবোৰ মানে টান হৈ গ'ল যে, এজোপা আমটো পকিছেই, সেইকাৰণে এইটো একদম ডালৈ কাটিছে। কিন্তু মা আচাৰটো ভাল হ'ব ন এইটো? ৱা আহিব হেনো গুণগুণা। ঠিক আছে। একেবাৰে সাধাৰণভাৱে বনাইছোঁ। জিৰা, ধনিয়া, চফ, তাৰপিছত কেইটামান শুকান জলকীয়া গৰম কেৰাহীত গৰম কৰি, এই প্ৰচেছটো জানেই আৰু, তাকে তেনেধৰণে কৰি পেলাই মিশ্ৰণ কৰি লৈছোঁ। সৰিয়হো দিছোঁ, কিন্তু বাকী মছলাখিনি গৰম হোৱাৰ পাছতে দিছোঁ, নহ'লে প্ৰথমৰ পৰাই দিলে ফটৰ ফটৰকৈ ফুটি গোটেই উৰি যায়। তাৰপিছত আৰু সেয়াই মছলা ৰেডি। তাৰপিছত কেৰাহী এখনত তেল গৰম কৰি থৈ দিলোঁ। তাৰপিছত মছলাবোৰ সানি ল'লোঁ। তাৰমানে নিমখ সৰহকৈ দিলে এই জ্বলা টেঙাত বিশেষকৈ ভাল লাগে নহয় জানো? এনেও আচাৰত অকণমান নিমখ সৰহকৈ হ'লে ভালেই লাগে, গতিকে দি লৈছোঁ। তাৰপাছত এনেধৰণে মছলাখিনি দি সানি আৰু অকণমান সময়ৰ বাবে থৈ দিলোঁ। এই সানি থাকোঁতে যি ধুনীয়া গোন্ধ আহে, একদম মানে খাওঁ খাওঁ লাগে। আমৰ আচাৰ হওক বা যিকোনো আচাৰ ছোৱালীসকলৰ বৰ প্ৰিয় নহয় জানো? আচাৰ অকণমান বছৰটোলৈ যুগুতাই ল'লে ভালো লাগে। তাৰপাছত শেষত আৰু এই তেলখিনি অকণমান ঠাণ্ডা হোৱাৰ পাছত সেইখিনি সানি মেলি তেনেকৈ থৈ দিলোঁ। এইটো মোলৈ থাকিলে বৈয়াম, টেঙা আৰু জ্বলা, ঘৰতে লগা জলকীয়া, ৰঙা ৰঙা জলকীয়া ভৰাই দিছোঁ। তাৰপিছত অকণমান মিঠা আচাৰ বনাইছিলোঁ, আৰু বাকীখিনি মাক দিলোঁ, চিমিক দিলোঁ, পেহীক দিলোঁ, এনেকৈ আৰু কাৰোবাক কাৰোবাক অকণমান অকণমানকৈ বিলালোঁ। গতিকে এই বছৰৰ বাবে আমৰ যোগাৰ এয়াই।